প্ৰিয়সকল, আহক যিসকল ঈশ্বৰৰ পৰা দূৰ হৈ যায় তেওঁলোকৰ জীৱনত কি কি লক্ষণ দেখা পোৱা যায় মই আপোনালোকক ক'ম। আহক সৰ্বপ্ৰথমে ঈশ্বৰৰ পৰা দূৰ হৈ যোৱা লোকসকলৰ জীৱনত দেখা পোৱা লক্ষণসমূহ চিনি পাবলৈ সহজ। সেইবোৰৰ প্ৰথম হৈছে ঈশ্বৰৰ পৰা দূৰ হৈ যোৱা লোকসকলত বা ঈশ্বৰৰ উপস্থিতিৰ পৰা দূৰ হৈ যোৱা লোকসকলত বা ঈশ্বৰৰ পৰা দূৰ হৈ যোৱা লোকসকলত দেখা পোৱা যোৱা লক্ষণত সকলোতকৈ প্ৰধান হৈছে ক্ৰোধ। কি? ক্ৰোধ, উত্তেজনা, বিদ্বেষ, ঈৰ্ষা। এইবোৰে সাধাৰণতে মানুহক ঈশ্বৰৰ পৰা দূৰ কৰি দিয়ে। যিসকল ঈশ্বৰৰ পৰা দূৰ হৈ যায় বা ঈশ্বৰৰ উপস্থিতিৰ পৰা দূৰ হৈ যায় তেওঁলোকত সাধাৰণতে দেখিবলৈ পোৱা লক্ষণসমূহ কি জানেনে? শ্বৰ্ট টেম্পাৰমেণ্ট, কণ্ট্ৰল কৰিব নোৱাৰা বিধৰ উত্তেজনা, কণ্ট্ৰল কৰিব নোৱাৰা বিধৰ ক্ৰোধ। এই ক্ৰোধ আৰু উত্তেজনাৰ কাৰণ কি জানেনে? মনৰ ভিতৰত লুকাই থকা ঈৰ্ষা। এই ঈৰ্ষাই মানুহৰ অন্তৰত কি উৎপন্ন কৰে জানেনে? বিদ্বেষ। এইবোৰৰ বিষয়ে মই কৈ থাকোঁতে এটা কথা আপুনি মন কৰিব, বাইবেলত এজন ব্যক্তি ঈশ্বৰৰ পৰা দূৰ হ'ল। ঈশ্বৰৰ পৰা দূৰ হৈ যোৱা সেই ব্যক্তিজনত নিশ্চিতৰূপে এই চাৰিটা লক্ষণে দেখা দিছিল: ক্ৰোধ, উত্তেজনা, ঈৰ্ষা, বিদ্বেষ। প্ৰিয়সকল, আহক আদিপুস্তক 4 অধ্যায়ৰ 2 পদটো পঢ়িছোঁ। পাছে তেওঁ পুনৰাই তাৰ ভায়েক হেবলক প্ৰসৱ কৰিলে। হেবল মেৰখীয়া আৰু কয়িন খেতিয়ক হ'ল। কালক্ৰমে কয়িনে উপহাৰস্বৰূপে মাটিত উৎপন্ন হোৱা কিছু ফল জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিলে, আৰু হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰৰ তেল উৎসৰ্গ কৰিলে। পাছে জিহুৱাই হেবলক আৰু তেওঁৰ উপহাৰ গ্ৰহণ কৰিলে, কিন্তু কয়িনক আৰু তেওঁৰ উপহাৰক হ'লে গ্ৰহণ নকৰিলে। তাতে কয়িনৰ অতিশয় ক্ৰোধ হ'ল আৰু তেওঁৰ মুখো আমনজিমন হ'ল। তেতিয়া জিহুৱাই কয়িনক ক'লে, কিয় ক্ৰোধ কৰিছা আৰু তোমাৰ মুখ বা কিয় আমনজীৱন কৰিছা? তুমি ভাল কৰিলে জানো তোমাক গ্ৰহণ কৰা নহ'ব? যদি ভাল নকৰা তেন্তে পাপ দুৱাৰমুখত খাপ দি আছে আৰু তোমালৈ তাৰ ইচ্ছা, কিন্তু তুমি তাক দমন কৰিব লাগে। কয়িনে ঈশ্বৰৰ আগলৈ উপহাৰ লৈ আহিল আৰু হেবলেও ঈশ্বৰৰ আগলৈ উপহাৰ লৈ আহিল। বাইবেলে কৈছে হেবলৰ উপহাৰ গ্ৰহণ কৰাৰ আগতে ঈশ্বৰে হেবলক গ্ৰহণ কৰিলে। প্ৰিয়সকল, অনুগ্ৰহ কৰি এই কথাটো মন দি শুনিব। ঈশ্বৰে প্ৰথমে হেবলৰ উপহাৰক গ্ৰহণ কৰা নাই, বৰং হেবলক গ্ৰহণ কৰিছিল। চাওঁ আহক 4 পদ। আৰু হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু উৎসৰ্গা কৰিবলৈ লৈ আহিল আৰু সেইবোৰৰ তেল উৎসৰ্গ কৰিলে। পাছে জিহুৱাই হেবলক আৰু তেওঁৰ উপহাৰ গ্ৰহণ কৰিলে বা স্বীকাৰ কৰিলে। এতিয়া এজন ব্যক্তিয়ে উৎসৰ্গা কৰা উপহাৰ গ্ৰহণ কৰাৰ আগতে ঈশ্বৰে কাক গ্ৰহণ কৰিব লাগিব? সেই ব্যক্তিজনক গ্ৰহণ কৰিব লাগিব। ধৰক এজন ব্যক্তিৰ সৈতে আপুনি হাত মিলাইছে। সন্মুখৰ ব্যক্তিজনে প্ৰথমে কাক গ্ৰহণ কৰিব লাগে? আপোনাক নে আপোনাৰ হাতখনক? কওকচোন প্ৰিয়সকল। সেই ব্যক্তিজনে প্ৰথমে আপোনাক গ্ৰহণ কৰিব লাগিব। যদি আপোনাৰ আৰু তেওঁৰ মাজত কিবা কাজিয়া আছে, ধৰক তেওঁৰ সৈতে আপোনাৰ বৰ নিমিলে, ধৰক আপুনি তেওঁক গ্ৰহণ কৰা নাই, তেতিয়া আপুনি তেওঁৰ সৈতে হাত মিলাবনে? নিশ্চয় নিমিলায়। যদি কোনো ব্যক্তিয়ে আপোনাক যদি উপহাৰ বা কিবা আনি দিবলৈ হ'লে প্ৰথমে আপুনি সেই ব্যক্তিজনক গ্ৰহণ কৰিব লাগিব, তেতিয়াহে গিফ্ট গ্ৰহণ কৰিব পাৰিব। এগৰাকী ভাইক মই জানো, তেওঁ আমাৰ কালবাৰী পৰিচৰ্যাত থাকি কিছু কাললৈকে সততাৰে থাকিল, তাৰ পাছত হঠাতে এৰি থৈ গুচি গ'ল। তেওঁ এইদৰে এৰাত মোৰ বৰ দুখ লাগিল, কাৰণ তেতিয়ালৈকে তেওঁ বৰ সততাৰে আছিল। তেওঁ যেতিয়া আৰ্থিক অনাটনৰ মাজেৰে গৈ আছিল তেতিয়া আমি তেওঁক আৰ্থিকভাৱে সহায় আগবঢ়াইছিলোঁ। তেওঁক এইদৰে সহায় আগবঢ়োৱাৰ লগে লগে তেওঁ নিজৰ আচল প্ৰকৃতি প্ৰকাশ কৰিলে। সহায় লাভ কৰাৰ লগে লগে চাৰ্চলৈ আহিবলৈ এৰি দিলে। আগতে সদায় অহা যোৱা কৰিছিল।
চাৰ্চলৈ আহিছিল, পৰিচৰ্যা কৰিছিল, সকলো প্ৰকাৰৰ পৰিশ্ৰম কৰিছিল। তেওঁ সঁচাকৈয়ে পৰিচৰ্যাৰ বোজা আছিল বুলি মই ভাবিছিলোঁ। তেওঁ কষ্টত পৰোঁতে মই তেওঁৰ সহায় কৰিলোঁ। পাছৰ সপ্তাহৰ পৰাই আহিবলৈ বন্ধ কৰিলে। তাৰ পাছৰ ছানডেও নাহিল, তৃতীয় ছানডেও নাহিল। তেতিয়া মই বুজি পালোঁ তেওঁ ইমান সৎ কিয় দেখুৱাই আছিল। তেওঁ নিজৰ প্ৰয়োজন পূৰণ কৰিবৰ বাবেহে লগত আছিল। তেওঁ ইমান আত্মিক নাছিল। তাৰ পাছত এদিন তেওঁ আমাৰ ইয়ালৈ আহি ভিজিটিং আৱাৰ্ছত মিঠাই দিবলৈ চেষ্টা কৰিলে। মই তেওঁৰ পৰা মিঠাই ল'ব পাৰিমনে বাৰু? কাৰণ মই তেওঁক গ্ৰহণ কৰিব পৰা নাছিলোঁ। কাৰণ সেই ব্যক্তিজন খুবেই স্বাৰ্থপৰ ব্যক্তি আছিল। তেওঁ মোৰ প্ৰতি যি বিশ্বাসঘাতকতা কৰিলে তাৰ বাবে মোৰ বৰ দুখ লাগিছিল। এতিয়া তেওঁ আহি যদি মোক মিঠাই আগবঢ়াই দিয়ে, মই সেই মিঠাই তেওঁৰ পৰা কেনেকৈ ল'ম? তেওঁৰ পৰা মই যদি মিঠাই ল'ব লাগে, প্ৰথমে মই তেওঁক কি কৰিব লাগিব? গ্ৰহণ কৰিব লাগিব। বুজি পাইছেনে? তেনেকৈ আপুনি ঈশ্বৰৰ উপস্থিতিলৈ আহি উপহাৰ দিলে বা আপুনি যদি দশমাংশ দিয়ে, তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰে আপোনাক গ্ৰহণ কৰিব লাগিব। আমাৰ জীৱন ঈশ্বৰৰ গ্ৰহণযোগ্য হ'ব লাগিব। আমাৰ কথা বতৰা, আমাৰ ব্যৱহাৰ, আমাৰ আত্মিকতা, আমাৰ স্বভাৱ আৰু আমাৰ চাল চলন আৰু আচৰণ, আমাৰ অভ্যাস আৰু আমাৰ সাক্ষ্য, আমাৰ আত্মিকতা সৰ্বপ্ৰথমে ঈশ্বৰৰ গ্ৰহণযোগ্য হ'ব লাগিব। এতিয়া আচল সমস্যাটো কি জানেনে? ঈশ্বৰে কয়িনক গ্ৰহণ নকৰিলে, কাৰণ তেওঁৰ মন ঠিক নাছিল। ঈশ্বৰে হেবলৰ উচৰ্গা গ্ৰহণ কৰিলে, কাৰণ হেবলৰ মন ঠিক আছিল। সেইকাৰণে বাইবেলত কি লিখা আছে? প্ৰথমে হেবলক আৰু তেওঁৰ উপহাৰক ঈশ্বৰে গ্ৰহণ কৰিলে। তাৰ পাছত কয়িনৰ বিষয়ে কি লিখা আছে তাকো চাওঁ আহক। 5 নম্বৰ পদ। কিন্তু কয়িনক আৰু তেওঁৰ উপহাৰক হ'লে গ্ৰহণ নকৰিলে। কাৰণ কি জানেনে? সৰ্বপ্ৰথমে কয়িনৰ জীৱন ঈশ্বৰে গ্ৰহণ কৰিব নোৱাৰিলে, কাৰণ তেওঁৰ জীৱন ঠিক নাছিল। তাৰ কাৰণ হৈছে তেওঁৰ অন্তৰত ঈৰ্ষা আছিল, বিদ্বেষ আছিল, ক্ৰোধ আছিল, অসংযমী আৰু উত্তেজনাৰে ভৰা আছিল। সেই ক্ৰোধত, সেই উত্তেজনাত, সেই বিদ্বেষত, সেই ঈৰ্ষাত যিকোনো কাম কৰিব পৰা ব্যক্তিত্ব কয়িনৰ ভিতৰত আছিল। সেইকাৰণে ঈশ্বৰে কয়িনক গ্ৰহণ নকৰিলে। তাৰ পাছত কওকচোন কয়িনৰ কি হ'ল? আপুনি জানে নহয়? ক'ব পাৰিবনে? কি হ'ল জানেনে? কয়িন এজন পলৰীয়া হৈ গ'ল। কিন্তু তাৰ আগতে আমি এটা পদ পঢ়িম। 16 নম্বৰ পদ। পাছে কয়িনে জিহুৱাৰ সন্মুখৰ পৰা ওলাই গৈ। বুজি পালেনে আপুনি? ক'ৰ পৰা ওলাই গ'ল? কাৰ সন্মুখৰ পৰা দূৰ হৈছে? জিহুৱাৰ সন্মুখৰ পৰা দূৰ হ'ল। জিহুৱাৰ পৰা দূৰ হোৱা লোকৰ জীৱনৰ লক্ষণ কি জানেনে বাৰু? ক্ৰোধ। ঈশ্বৰে ক'লে, তোমাৰ ইমান ক্ৰোধ কিয়? কয়িন, তোমাৰ ইমান উত্তেজনা কিয়? প্ৰিয়সকল, ক্ৰোধ আৰু উত্তেজনাই তেওঁৰ নিজৰ ভায়েককেই বিদ্বেষ কৰিব পৰা কৰিলে। এইদৰে বিদ্বেষ কৰাৰ কাৰণ কি জানেনে? তেওঁ ভাবিলে ঈশ্বৰে হেবলক কিয় গ্ৰহণ কৰিলে আৰু মোক কিয় গ্ৰহণ নকৰিলে? ঈশ্বৰে হেবলক কিয় গুৰুত্ব দিলে আৰু মোক কিয় গুৰুত্ব নিদিলে? প্ৰিয়সকল, এয়া কি? ঈৰ্ষা। সেই ঈৰ্ষা আৰু সেই বিদ্বেষ, সেই ক্ৰোধ আৰু সেই উত্তেজনাই কয়িনক কলৈকে লৈ গ'ল জানেনে আপুনি? তেওঁ নিজৰ ভায়েককেই হত্যা কৰিলে। ক্ৰোধ ত্যাগ কৰা আৰু ঈৰ্ষাপৰায়ণতাক ত্যাগ কৰা। আজি বেছিভাগ লোকত থকা আটাইতকৈ ডাঙৰ দুৰ্বলতা কি হয় জানেনে প্ৰিয়সকল? ক্ৰোধ। ঈশ্বৰে কৈছে ক্ৰোধ ত্যাগ কৰা। মানুহৰ ক্ৰোধত ঈশ্বৰৰ ধাৰ্মিকতাই বাস কৰিব নোৱাৰে। কোনো এজন ব্যক্তি যদি খং আৰু ৰাগেৰে পৰিপূৰ্ণ হৈ আছে, তেওঁ উচিত ধৰণেৰে কথা পাতিব নোৱাৰিব। য'ত বহু কথা হয় তাত অপৰাধো হয়। বাইবেলত এইদৰে আছে নাই কওকচোন? য'ত বহু কথা কোৱা হয়, কিছুমানে বক 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 কৰিয়ে থাকে, তেওঁলোকৰ মুখ বন্ধ নহয়। টেপ খুলিলে পানী নোলাব পাৰে,
কিন্তু এওঁলোকে মুখ খুলিলেই হৈ গ'ল, কথাই কথা। বাইবেলে কৈছে বহু কথা ক'লে অপৰাধো হয়। মৌন হৈ থকাতকৈ অধিক কথা ক'লে অপৰাধ যদি হয়, ক্ৰোধত কথা ক'লে তেতিয়াতো ভাষাই সলনি হৈ যাব। মানুহে খঙত থাকিলে ভালদৰে কথা কয় নে অনুচিত কথা কয়? খঙেৰে পৰিপূৰ্ণ হৈ থাকিলে ব্ৰাদাৰ এইবুলি ক'ব নে এই বুলি ক'ব? সৰু ডাঙৰৰ একো পাৰ্থক্য নাৰাখি উচিত মতে সম্বোধন নকৰি আদৰ নকৰাকৈ কথা কয়। সাধাৰণতে এজন ব্যক্তি যেতিয়া ক্ৰোধেৰে পৰিপূৰ্ণ হয়, তেওঁৰ কথা উচিত হৈ নাথাকে। মুখত যি আহে তাকেই কৈ পেলায়। ঈশ্বৰৰ পৰা দূৰ হৈ যোৱা লোকসকলত দেখা পোৱা সাধাৰণ লক্ষণ শুনক প্ৰিয় ভাই ভনীসকল। বাৰে বাৰে আহি থকা ক্ৰোধ, সৰু সৰু কথাতেই ভয়ানক ৰূপে কৰা ক্ৰোধ, সৰু সৰু কথাতেই কণ্ট্ৰল নোহোৱাকৈ কৰা উত্তেজনা, সৰু সৰু কথাতেই মুখত যি আহে তাকেই কৈ দিয়া স্বভাৱ কাৰ জীৱনত দেখা যায় জানেনে? যিসকল ঈশ্বৰৰ পৰা দূৰ হৈ যায় তেওঁলোকত দেখিবলৈ পোৱা যায়। যদি এই ব্যক্তিত্ব, এই স্বভাৱ আপোনাত আছে ফ্ৰেণ্ডছ, প্ৰিয় বন্ধুসকল, বাস্তৱিকতে আপুনি ঈশ্বৰৰ পৰা দূৰ হৈ গৈছে। প্ৰিয় ভনী, যদি আপোনাত এই স্বভাৱ আছে তেন্তে আচলতে আপুনি ঈশ্বৰৰ পৰা দূৰ হৈ গৈ আছে। 16 নম্বৰ পদত আমি দেখিলোঁ কয়িন ঈশ্বৰৰ সন্মুখৰ পৰা ওলাই গ'ল। কাৰণ কি? তেওঁৰ ক্ৰোধ, তেওঁৰ উত্তেজনা, তেওঁৰ বিদ্বেষ ভাৱ, ঈৰ্ষাই তেওঁক ঈশ্বৰৰ সন্মুখৰ পৰা দূৰ কৰি দিলে। ইমানেই নহয়, তেওঁক এজন পলৰীয়া কৰি পেলালে। য়েছ, পলৰীয়া মানে কি বাৰু? যাৰ কোনো দৰ্শন নাই, কোনো লক্ষ্য নাই, কোনো স্থিৰ বাসস্থানৰ অবিহনে স্থিৰে নাথাকি ঘূৰি ফুৰা ব্যক্তিক কি বুলি কোৱা হয়? পৰিভ্ৰমী বা পলৰীয়া বুলি কয়। প্ৰিয়সকল সাৱধান, দৰ্শন আৰু লক্ষ্যবিহীনভাৱে যাপন কৰি থকা জীৱন, মন এঠাইত থিৰে নাথাকে, ভৰি এঠাইত থিৰে নাথাকে, এনেকুৱা জীৱন যাপন কৰি আছে যদি শুনক, ঈশ্বৰৰ পৰা দূৰ হৈ আছে। ঈশ্বৰৰ পৰা দূৰ হৈ যোৱা লোকসকলত দেখা পোৱা লক্ষণ সৰ্বপ্ৰথম কয়িনৰ জীৱনত আমি দেখিলোঁ। তেওঁ ক্ৰোধেৰে পৰিপূৰ্ণ ব্যক্তি আছিল, আৱেগেৰে পৰিপূৰ্ণ ব্যক্তি আছিল। সেই উত্তেজনাত তেওঁ ধাৰ্মিক হেবলক হত্যা কৰিলে। ইমানেই অধিক বিদ্বেষেৰে ভৰি আছিল, ইমানেই নহয়, ঈৰ্ষাৰে ভৰা আছিল। সাৱধান, অন্য লোকে যেতিয়া আশীৰ্বাদ পায়, অন্য লোকক যেতিয়া উন্নত কৰা হয়, অন্য লোক নিজৰ জীৱনত থিৰে থাকে নাইবা চাকৰি লাভ কৰে বা পৰিচৰ্যাত ভাগ লোৱাত ঈশ্বৰৰ দ্বাৰাই ব্যৱহাৰ হয়, তেওঁলোকক দেখি যদি আপুনি ঈৰ্ষা কৰে, আপুনি বিদ্বেষ কৰিব। আপোনাত ঈৰ্ষা থাকিলে আপুনি তেওঁলোকক হিংসা কৰিব। আপোনাত ঈৰ্ষা থাকিলে আপুনি তেওঁলোকক যিকোনো প্ৰকাৰে হানি কৰিবলৈ চেষ্টা কৰিব। কয়িনৰ স্বভাৱ তেনেকুৱাই আছিল। ঈশ্বৰৰ দ্বাৰাই গ্ৰহণ কৰা হোৱা হেবলক হত্যা কৰিলে, হিংসা কৰিলে। কাৰণ কি? ঈৰ্ষা, ক্ৰোধ, আৱেগ, উত্তেজনা, হিংসা, ঈৰ্ষা, এই গোটেইবোৰ স্বভাৱ ঈশ্বৰৰ পৰা দূৰ হৈ থকা লোকসকলত দেখা পোৱা যায়। প্ৰিয়সকল, যদি আজি এই স্বভাৱবোৰ আপোনাত আছে, আপুনি নিজকে শুধৰাই লোৱাটো প্ৰভুৰ নামত নিবেদন কৰিছোঁ। কয়িন, তুমি কিয় ইমান ক্ৰোধ কৰিছা? এইটো এটা চিন। ঈশ্বৰৰ পৰা দূৰ হৈ যোৱা লোকসকলত দেখিবলৈ পোৱা এটা চিন। ক্ৰোধ আৰু উত্তেজনা, নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিধৰ উত্তেজনা, হিংসা কৰাৰ স্বভাৱ, দোষী কৰা স্বভাৱ, ঈৰ্ষাত উত্তেজিত হৈ থকা মন আপোনাত যদি আছে তেন্তে প্ৰভুক কওক, প্ৰভু, মই নিজৰ ক্ৰোধ প্ৰায়েই নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। মুখত যি আহে তাকেই কৈ দিওঁ, যি হাতত পৰে তাকেই পেলাই দিওঁ। মুখত যি কথা আহে তাকেই কৈ পেলাওঁ। আনক দোষী কৰোঁ, নিন্দা কৰোঁ, আনক অভিশাপ দিওঁ। পিতৃ, এইবোৰ আপোনাৰ পৰা দূৰ হোৱা লোকসকলত দেখা পোৱা স্বভাৱ। মই বুজি পাব নোৱাৰিলোঁ। মোক ক্ষমা কৰক প্ৰভু।
পতন হোৱা লোকসকলত, পাপৰ আগত শিৰ নত কৰা লোকসকলত দেখিবলৈ পোৱা আৰু শয়তানৰ একেবাৰে ওচৰত জীৱন যাপন কৰা লোকসকলত দেখা পোৱা এই স্বভাৱ। প্ৰিয়সকল, যদি আপোনাত এই স্বভাৱবোৰ আছে, আপুনি যে ঈশ্বৰৰ পৰা দূৰ হৈ গৈ আছে সেয়া সত্য। সেইকাৰণে অনুতাপ কৰি আজি প্ৰভুক কওক, প্ৰভু, মোত যি ক্ৰোধ আৰু উত্তেজনা আছে, আনক দোষী কৰা আৰু নিন্দা কৰাৰ আৰু আঘাত দিয়াৰ যি স্বভাৱ আছে আৰু ঈৰ্ষাৰে পৰিপূৰ্ণ যি স্বভাৱ মোত আছে, মোৰ পৰা দূৰ কৰক বুলি প্ৰাৰ্থনা কৰিলে ভাল হ'ব। আহক প্ৰাৰ্থনা কৰোঁ। পবিত্ৰ পিতৃ ঈশ্বৰ, আপোনাৰ পৰা দূৰ হোৱা লোকসকলত দেখিবলৈ পোৱা স্বভাৱবোৰ কি তাক অতি স্পষ্টৰূপে আপুনি আমাক শিকালে। আপুনি নিৰন্তৰে আমাৰ লগত থাকিবলৈ ইচ্ছা কৰে, কিন্তু আমিহে যিবোৰৰ কাৰণে আপোনাৰ সহভাগিতা হেৰুৱাই পেলাওঁ, সেইবোৰ বিষয়ক আমাৰ জীৱনত স্থান দি আপোনাক দূৰ কৰি কষ্ট, নষ্ট আৰু বেমাৰক আৰু সমস্যাবোৰক আঁকোৱালি লওঁ আৰু আৰ্থিক অনাটন আৰু বিভিন্ন সমস্যাবোৰক আমি আঁকোৱালি লওঁ। ক্ষমা কৰক পিতৃ। এই সময়ত যিমান লোকেই নিজৰ হৃদয়বোৰ চালিজাৰি চাই আৰু পৰীক্ষা কৰি, মই ঈশ্বৰৰ পৰা দূৰ হৈ গৈ আছোঁ আৰু প্ৰতিদিনে শয়তানৰ ওচৰ চাপি গৈছোঁ, যাৰ কাৰণে মোৰ জীৱনত বিপদ আছে, যাৰ কাৰণে মই অপমানিত হ'ম, যাৰ কাৰণে মোৰ আত্মিকতা সম্পূৰ্ণৰূপে হেৰুৱাই পেলাম, এই সত্যক জানি এতিয়াৰ পৰা ক্ৰোধক আৰু উত্তেজনাক মোৰ জীৱনত মই ঠাই নিদি ধৈৰ্য, সহনশীলতা আৰু সংযমেৰে সৈতে শয়তানে উচতাই থকা সেই ক্ৰোধক শান্ত কৰি নিজৰ মুখক চম্ভালি আনক দোষী কৰা, নিন্দা কৰা আৰু সাও দিয়া তেনে ভয়ানক জিভাক নিজৰ অধীন আৰু অনুশাসনত ৰাখিবলৈ তেনে আত্মিকতা দিয়ক বুলি প্ৰাৰ্থনা কৰা লোকসকলক প্ৰত্যেককে এই সময়ত দৰ্শন দিয়ক আৰু শুধৰাই দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।